মুখ্যমন্ত্ৰী মহোদয়ৰ আগ্ৰহত বৰাক ভেলীলৈকে অতি সঘনাই যাতে মন্ত্ৰীসকল গৈ থাকে তাৰ কাৰণে এটা সিদ্ধান্ত লোৱা হৈছে। বৰাক ভেলীৰ 3খন ডিষ্ট্ৰিক্টত অভিভাৱক মন্ত্ৰী হিচাপে পীযুষ হাজৰিকা আৰু মই নিজে আছো। আমি ৰেগুলাৰলি তাত গৈ থাকো বা অভিভাৱক মন্ত্ৰী হিচাপে নিজৰ দায়িত্ব পালন কৰি থকাৰ উপৰিও আজি কেবিনেটে সিদ্ধান্ত লৈছে যে প্ৰতি মাহতে 2গৰাকীকৈ মন্ত্ৰী বৰাক ভেলীৰ 3খন জিলা 3 দিনকৈ থকাকৈ ভ্ৰমণ কৰিব আৰু 2গৰাকী মন্ত্ৰীয়ে গৈ বৰাক ভেলী অঞ্চলৰ প্ৰতিখন জিলাৰ নিজৰ ডিপাৰ্টমেণ্টৰ উপৰিও প্ৰতিটো বিভাগৰ কাম কেনেকৈ চলিছে সকলো ধৰণৰ ৰিভিউ ল'ব। 3খন জিলা ভ্ৰমণ কৰিব। MLA MP বা জনপ্ৰতিনিধিসকলক লগ কৰিব। সামাজিক সংগঠন বা সামাজিক যিসকলৰ লগত আলোচনা কৰিব লগা আছে তেনেকুৱা লোকসকলক লগ কৰিব। DC SP জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ লগত ডিপাৰ্টমেণ্টৰ সকলো কথা আলোচনা কৰিব আৰু যি ধৰণৰ তাত এক্টিভিটি চলি আছে অসমৰ চৰকাৰৰ উন্নয়নৰ কাম চলি আছে এই কথাবিলাক চাব। গতিকে এই ধৰণৰ এটা বৰাক ভেলীৰ সামগ্ৰিক উন্নয়নৰ বা তাত চলি থকা কামসমূহৰ ক্ষিপ্ৰতা আনিবৰ কাৰণে এই ধৰণৰ সিদ্ধান্ত লোৱা হৈছে আৰু প্ৰতি মাহতে 2গৰাকীকৈ মন্ত্ৰীক সেই ধৰণৰ দায়িত্ব দিয়া হৈছে। সেই অনুযায়ী আগষ্ট মাহত ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, ছেপ্টেম্বৰ মাহত অতুল বৰা ডাঙৰীয়া আৰু উৰ্খাও গৌৰৱ ব্ৰহ্ম ডাঙৰীয়া, অক্টোবৰ মাহত চন্দ্ৰমোহন পাটোৱাৰী আৰু কেশৱ মহন্ত ডাঙৰীয়া, নৱেম্বৰ মাহত ৰণোজ পেগু আৰু অশোক সিংহাল ডাঙৰীয়া, ডিচেম্বৰ মাহত যোগেন মোহন আৰু সঞ্জয় কিষাণ ডাঙৰীয়া, জানুৱাৰী মাহত অজন্তা নেওগ ডাঙৰীয়ানী, ফেব্ৰুৱাৰী মাহত বিমল বৰা ডাঙৰীয়া আৰু নন্দিতা গাৰ্লছা ডাঙৰীয়া। এনেকুৱা ধৰণে প্ৰতি মাহতে 2গৰাকীকৈ মন্ত্ৰীক যোৱাৰ দায়িত্ব দিয়া হৈছে আৰু 2গৰাকীকৈ মন্ত্ৰী কৰি থাকিব ৰেগুলাৰ গাৰ্জেন মিনিষ্টাৰ যোৱাৰ উপৰিও। গতিকে বৰাক ভেলীত চলি থকা বিশেষকৈ বহু বৰাক ভেলীৰ উন্নয়নৰ কাম চলি আছে। মিনি ছেক্ৰেটাৰিয়েটৰ কাম চলি আছে, DC অফিচ, ষ্টেডিয়াম, বিভিন্ন ধৰণৰ ৰাস্তা ঘাট আৰু সকলো বিভাগৰ কাম যাতে বৰাক ভেলীত খুব সুচাৰুৰূপে হ'ব পাৰে সেই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি এই ধৰণৰ এটা সিদ্ধান্ত লোৱা হৈছে, যি সিদ্ধান্তই বৰাক ভেলীৰ উন্নয়নৰ ক্ষেত্ৰত বা বৰাক ভেলীৰ কাৰ্যালয়সমূহৰ কামসমূহ চৰকাৰী কাম বিভাগৰ কামসমূহ ক্ষিপ্ৰতৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব। ঠিক তেনেদৰে আজি আপোনালোকে জানে যে অসম চৰকাৰে প্ৰতি বছৰে বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদলৈকে যি অনুদান আগবঢ়ায় সেই অনুদানৰ আমাৰ SOPD জেনেৰেল ফাণ্ডৰ যিটো অনুদান এই অনুদানৰ কাৰণে আজিৰ কেবিনেটে 401.50 কোটি টকা 50 লাখ টকাৰ অনুমোদন দিছে আৰু এই বছৰৰ ফাৰ্ষ্ট ইনষ্টলমেণ্ট হিচাপে ৰিলিজ কৰা প্ৰায় 800 কোটি টকাতকৈ অধিক টকা অসমৰ ৰাজ্য চৰকাৰৰ পৰা বৰাক ভেলীৰ উন্নয়নৰ কাৰণে ষ্টেট বাজেটৰ পৰা দিয়া হয় আৰু এই SOPD ফাণ্ডৰ 401.50 লাখ টকাৰ BTC চৰকাৰলৈকে আজি অনুমোদন দিয়া হৈছে আৰু এখনসকলৰ ফাৰ্ষ্ট ইনষ্টলমেণ্টটো দিয়া হ'ল। গতিকে বৰাক BTR চৰকাৰখনৰ কাৰণে আৰু বৰাক BTR বড়োলেণ্ড উন্নয়নৰ কাৰণে ইয়াক অত্যন্ত ক্ষিপ্ৰতৰভাৱে কাম কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব। গতিকে এই দুটা সিদ্ধান্তৰ উপৰিও আৰু কেইবাটাও সিদ্ধান্ত আজি কেবিনেটত লোৱা হৈছে। এই সিদ্ধান্তখিনি আমাৰ সতীৰ্থ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আপোনালোকক অৱগত কৰাম। আপোনালোকে জানে আমাৰ 2খন আঁচনি, এখন হৈছে PMJAY আৰু MMJAY, প্ৰধানমন্ত্ৰীৰ জন আৰোগ্য আঁচনি আৰু মুখ্যমন্ত্ৰীৰ জন আৰোগ্য আঁচনি। মুখ্যমন্ত্ৰীৰ জন আৰোগ্য আঁচনিখন মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম যোজনাৰ আঁচনিৰ অন্তৰ্গত 66 লাখ পৰিয়ালক আমি এই আঁচনিৰ জৰিয়তে বছৰি 5 লাখ টকাকৈ আমি স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত তেওঁলোকক আমি যিটো ইঞ্চুৰেঞ্চ দি আছো সেইটো পাই আছে। গতিকে এই 2খন আঁচনিৰ ক্ষেত্ৰত আজি আমাৰ অটল অমৃত ছচাইটিয়ে
এই দুইখন আঁচনি অসমত ৰূপায়ণ কৰি আছে আৰু আজি তাৰ বাবে 375 কোটি টকা এই আঁচনিৰ কাৰণে মুকলি কৰি দিয়া হৈছে, যাতে সকলো লোকে সুচাৰুৰূপে চিকিৎসালয়লৈ গৈ এই স্বাস্থ্য সেৱাৰ সুবিধা উপলব্ধ কৰিব পাৰে আৰু চিকিৎসালয়সমূহেও যাতে তেখেতসকলৰ ক'ৰবাত যদি অনাদায় টকা পইচা আছে সেইখিনি অতি সোনকালে পোৱাৰ কাৰণে এইটো আজি সিদ্ধান্ত লোৱা আছে। ঠিক তেনেধৰণে আৰু এটা ক্ষেত্ৰত আপোনালোকে জানে যে আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন, যাৰ অধীনত ছেকশ্যন 8 কোম্পানী, অসম চৰকাৰ আৰু টাটা ট্ৰাষ্ট, ইয়াত মিলি পেলাই আমাৰ ইতিমধ্যে 18খন কেঞ্চাৰ হস্পিটেলৰ ইতিমধ্যে আমাৰ 8খন কেঞ্চাৰ হস্পিটেল ইতিমধ্যে কৰ্মৰত হৈ আছে আৰু বাকীকেইখন আণ্ডাৰ কনষ্ট্ৰাকশ্যন। আৰু ইয়াৰ ভিতৰতে অসম চৰকাৰে তাত 2531 কোটি টকা দিবলৈ থিৰাং কৰিছিল আৰু টাটা ট্ৰাষ্টৰ পৰা 1180 কোটি টকা দিয়াৰ কাৰণে থিৰাং কৰিছিল। ইয়াত অসম চৰকাৰে এতিয়ালৈকে 1475 কোটি টকা দিছে আৰু টাটা ট্ৰাষ্টে 623 কোটি টকা দিছে। গতিকে অসম চৰকাৰে আজি পুনৰ 200 কোটি টকা ইতিমধ্যে মুকলি কৰি দিছে কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ কাৰণে, যিখিনি কেঞ্চাৰ কেয়াৰ হস্পিটেল নিৰ্মাণৰত অৱস্থাত আছে তৎকালীনভাৱে এইখিনি নিৰ্মাণ সম্পূৰ্ণ কৰিবৰ বাবে। গতিকে ইয়াৰ লগতে আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সিদ্ধান্তটো হৈছে যে CNG ইতিমধ্যে আমাৰ আপোনালোকে সকলোৱে গম পাইছে যে পলিউশ্যন লেভেলটো ৰিডিউচ কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা আসাম ষ্টেট ট্ৰেন্সপৰ্ট কৰ্পৰেশ্যনৰ তৰফৰ পৰা 100টা CNG ষ্টেচন ইতিমধ্যে নিৰ্মাণ কৰিবলৈ প্ৰস্তুত কৰা হৈছে, তাৰে কিছু আগবাঢ়িছে আৰু CNGৰ ক্ষেত্ৰত ভেট লোৱা হৈছিল 14.5%। এতিয়া CNGৰ এই 14.5 ভেটটো আমি আজি কেবিনেটত 5%লৈ কমাই দিছো, যাতে CNG সহজে উপলব্ধ হ'ব পাৰে আৰু CNGৰ ক্ষেত্ৰত অধিক যান বাহন চলাৰ কাৰণে যাতে কম পইচাত চলাচল হ'বলৈ আগবাঢ়ি আহে আৰু এইটো ইকো ফ্ৰেণ্ডলি হয়। আৰু তাৰ লগতে আমি আশা কৰিছো যে পেট্ৰল ডিজেল ইয়াতকৈ তেতিয়া কম খৰচ হ'ব, আমাৰ পলিউশ্যনটো কিছু নিয়ন্ত্ৰণ হ'ব। গতিকে আমাৰ কেবিনেটত এই তিনিওটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনালোকৰ জৰিয়তে আমি ৰাইজৰ ওচৰলৈ আগবঢ়াম। আঁচনি দুখন হৈছে, আমি 66 লাখ লোকক আমি ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে পৰিয়াল 66 লাখ পৰিয়াল 66 লাখ পৰিয়ালক আমি ইতিমধ্যে আয়ুষ্মান ভাৰত আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য দুখন আঁচনি, এখন প্ৰধানমন্ত্ৰীৰ জন আৰোগ্য আঁচনি আৰু ইখন হৈছে মুখ্যমন্ত্ৰী জন আৰোগ্য আঁচনি। এই দুইখনত 66 লাখ পৰিয়াল, প্ৰধানমন্ত্ৰীখনত 30 লাখ, মুখ্যমন্ত্ৰীখনত 36 লাখ, সৰ্বমুঠ 66 লাখ পৰিয়াল। কেঞ্চাৰ কেয়াৰৰ বাবে এতিয়ালৈকে অসম চৰকাৰে 1475 কোটি টকা দিছিল, আজি আৰু 200 কোটি টকা দিছে। 1675 কোটি টকা আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা দিয়া হৈছে আৰু টাটা ট্ৰাষ্টৰ তৰফৰ পৰা 625 কোটি টকা দিয়া হৈছে আৰু ইয়াৰ দ্বাৰা 18খন কেঞ্চাৰ হস্পিটেল সম্পূৰ্ণ হ'ব, তাৰে 8খন কৰ্মৰত হৈ আছে। কেঞ্চাৰ কেয়াৰ হস্পিটেল কোন কোন জিলাত হ'ব নহয়, ইতিমধ্যে আপোনালোকে গুৱাহাটীত ইতিমধ্যে অলপ দিনৰ আগত মাননীয় মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিছে, আপোনালোকে ভালকে জানে। তাৰপিছত
ইয়াৰ পিছতে আপোনাৰ ইতিমধ্যে ডিব্ৰুগড়ত হৈছে, তিনিচুকীয়াত নিৰ্মাণ হৈ আছে, শিৱসাগৰত নিৰ্মাণ হৈ আছে, যোৰহাটত ইতিমধ্যে চলি আছে, ইতিমধ্যে নগাঁৱত নিৰ্মাণ আৰম্ভ হ'ব, ঠিক তেনেকৈ আৰম্ভ হৈছে। তাৰপিছতে আহি আপুনি এইফালে যদি গৈ থাকে আপোনাৰ ইয়াত হ'ব, বৰপেটাত ইতিমধ্যে চলি আছে, তাৰপিছত ধুবুৰীত আৰম্ভ হ'ব, বৰাক ভেলীত ইতিমধ্যে সম্পূৰ্ণ হৈছে নিৰ্মাণ কাৰ্য, ডিফিত বহুখিনি আগবাঢ়িছে, তেজপুৰত আছে, মঙলদৈত আছে, লখিমপুৰত আছে। গতিকে অসমৰ চাৰিওফালে যাতে কোনো মানুহে বহুত দূৰলৈ যোৱাৰ প্ৰয়োজন নাহে, ঘৰৰ পৰা অহা যোৱা কৰি কেঞ্চাৰৰ ট্ৰিটমেণ্ট বা কেমো ল'ব পাৰে, সেই ব্যৱস্থাৰে অসমৰ ধুবুৰীৰ পৰা ধৰি তিনিচুকীয়ালৈ বৰাক উপত্যকাৰ আৰু উত্তৰ পাৰ দক্ষিণ পাৰ ব্ৰহ্মপুত্ৰৰ দুইফালে 18খন কেঞ্চাৰ চিকিৎসালয় আমি আশা কৰিছো এবছৰৰ পৰা 1.5 বছৰৰ ভিতৰত সম্পূৰ্ণভাৱে কাৰ্যক্ষম হৈ উঠিব। ৰুৰেল মানে চাওক, এইটোতো আৰু ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰতে দিয়া হৈছে, সকলো সা সুবিধা উপলব্ধ হ'বৰ বাবে। আৰু আমি বেছিকে মেডিকেল কলেজৰ ওচৰতে এইকাৰণে কৰিছো যাতে কেঞ্চাৰৰ লগত যিখিনি আনুষংগিক চিকিৎসাৰ প্ৰয়োজন হ'ব সেইখিনিও যাতে তেওঁলোকে তাত উপলব্ধ হয়। CNG station, CNG